বাতৰিৰ মাজলৈ ব্ৰহ্মপুত্ৰৰ ৰাজ্যিক অতিথিশালাত মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক চৰকাৰী ভূমিৰ অবৈধ বেদখলক চিনাক্তকৰণৰ জৰীপৰ নিৰ্দেশ ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ অগ্ৰাধিকাৰ ভিত্তিত জৰীপ কাৰ্য সম্পন্ন কৰাৰ নিৰ্দেশ প্ৰতিবেদন দাখিল কৰিবলৈ প্ৰতিখন জিলা উপায়ুক্তক নিৰ্দেশনা জাৰি কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰবাৰ জনাইছো ব্ৰহ্মপুত্ৰৰ ৰাজ্যিক অতিথিশালাত মুখ্যমন্ত্ৰীৰ এখন পৰ্যালোচনা নিৰ্দেশ দিয়া হৈছে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে অগ্ৰাধিকাৰৰ ভিত্তিত জৰীপ কাৰ্য সম্পন্ন কৰাৰ নিৰ্দেশ দিয়া হৈছে প্ৰতিবেদন দাখিল কৰিবলৈ প্ৰতিখন জিলাৰ উপায়ুক্তক নিৰ্দেশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এতিয়া প্ৰশ্ন যে জুবিনৰ কিয় ফাঁচি বিচাৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গে তেওঁ এটা বিতৰ্কিত পোষ্ট দিছে যিটো পোষ্টক লৈ এতিয়া সমগ্ৰ ৰাজ্যতে এতিয়া প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে ভিন্নজনে যে কোনেও আৰু একো কথা শুনিব মাতিব ক'ব নালাগে জুবিন গাৰ্গ নামৰ ভণ্ড দেশত ৰহিত ৰাজপথতে ফাঁচি দিয়াৰ ব্যৱস্থা কৰক জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ফাঁচিৰ দাবীৰে এইদৰে ছ'চিয়েল মিডিয়াত আৱেগিক পোষ্ট দিছে পত্নী গৰিমা শইকীয়াৰ আৰু জুবিন গাৰ্গ কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেচাডৰ বিতৰ্কৰ পিছতে এতিয়া আৱেগিক হৈ ফেচবুক পোষ্ট দিছে পত্নী গৰিমাই আৰু ফেচবুক পোষ্টৰ পিছতে এতিয়া ভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে যে কিয় জুবিন গাৰ্গৰ ফাঁচি বিচাৰিছে পত্নীয়ে গৰিমা গাৰ্গে কিয় এনেধৰণৰ ফেচবুক পোষ্ট কৰিবলগীয়া হ'ল তাক লৈ ভিন্নজনে এতিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে আৰু যিগৰাকী জুবিন গাৰ্গক লৈ সমগ্ৰ অসমবাসীয়ে গৌৰৱ কৰে হিয়াৰ মতো জুবিন গাৰ্গ যাক সকলোৱে আচলতে আদৰ্শ হিচাপে লয় সেইগৰাকী জুবিন গাৰ্গক কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেচাডৰ নিযুক্তি দিয়াৰ পিছতে এনেদৰে বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে আৰু যাৰ পিছতে অতিষ্ঠ হৈ পত্নী গৰিমাই এই ফেচবুক পোষ্ট দিছে জুবিন গাৰ্গক ভণ্ড দেশত ধৰি সজাই ৰাজপথত ফাঁচি দিয়াৰ আহ্বান জনাইছে গৰিমাই আৰু সমগ্ৰ বিষয়টো সন্দৰ্ভত বৰ্তমান অধিক তথ্যৰ বাবে আমি আমাৰ সাংবাদিক হীৰক জ্যোতিৰ সৈতে যোগাযোগ কৰিছোঁ হীৰক আপোনাৰ কাষলৈ আহিছোঁ আৰু এটা ফেচবুক পোষ্ট যিগৰাকী পত্নী আচলতে তেওঁ নিজেই কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেচাডৰ হিচাপে তেওঁ যিখন সংবাদমেল লিখিবলৈ পোৱা গৈছিল কৃষিমন্ত্ৰীগৰাকী তাত তেওঁ নিজে উপস্থিত আছিল তাৰপিছত কিয় এনেধৰণৰ আচলতে এক পৰিৱেশৰ সৃষ্টি হ'ল যাৰ ফলত জুবিন গাৰ্গৰ পত্নীয়ে এনেধৰণৰ পোষ্ট দিবলগীয়া হৈছে এতিয়া হীৰক হয় ৰশ্মিতা যেহেতু শনিবাৰে মন্ত্ৰী অতুল বৰাৰ ঘৰত বাসগৃহত এক বৈঠকত অনুষ্ঠিত মিলিত হৈছিল জুবিন গাৰ্গ আৰু তাৰপিছতে তেওঁ কৃষি বিভাগৰ এম্বেচাডৰ হিচাপে প্ৰস্তাৱ আগবঢ়াইছিল কৃষিমন্ত্ৰী অতুল বৰাই আৰু তাৰপিছতে সেই প্ৰস্তাৱক তেওঁ সন্মতি জনাইছিল কিন্তু এতিয়াও চূড়ান্ত সিদ্ধান্ত বাকী আছে মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাৰ পিছতে ইয়াৰ চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব কিন্তু ব্ৰেণ্ড এম্বেচাডৰ এই বাতৰি সকলোতে প্ৰকাশ হোৱাৰ পিছতে ছ'চিয়েল মিডিয়াকে আদি কৰি বিভিন্ন তাতে সমালোচনাৰ সন্মুখীন হৈছে জুবিন গাৰ্গ আৰু তাৰে প্ৰত্যুত্তৰত কালি পত্নী গৰিমা শইকীয়াকে এক পোষ্ট দিয়া দেখিবলৈ পোৱা গৈছিল আৰু পোষ্টটোত যথেষ্ট আৱেগিক হৈ পৰিছে আৰু জুবিন গাৰ্গক ভণ্ড দেশদ্ৰোহী বা তেওঁক ফাঁচি ৰাজপথতে ফাঁচি দিব লাগে এনেধৰণৰ মন্তব্য কৰিছে পোষ্টটোত কিন্তু পোষ্টটোত মন্তব্য কৰাৰ পিছতে একাংশ যিসকল জুবিন অনুৰাগী সেই জুবিন অনুৰাগীয়ে তেওঁলোকে কৈ জুবিনৰ লগত আছোঁ আৰু জুবিনৰ সকলো পক্ষে সহায় সহযোগিতা আগবঢ়াম বা জুবিন দা আমাৰ সকলোৱে গৌৰৱ এনেধৰণৰ মন্তব্য প্ৰকাশ কৰিছে কিন্তু ব্ৰেণ্ড এম্বেচাডৰ যিহেতু কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেচাডৰ হোৱাৰ বাবেই তেওঁ এনেধৰণৰ কৰিলে নি বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে কিন্তু বিগত সময়ছোৱাত যদি চাব যায় কা আন্দোলনকে ধৰি বিভিন্ন সময়ত চৰকাৰৰ বিৰুদ্ধে মাত মাতি আছিল আৰু মাত মাতি থকাৰ পিছত জুবিনে এনেধৰণৰ ব্ৰেণ্ড এম্বেচাডৰ হোৱাৰ বুলি একাংশ বাতৰি প্ৰচাৰ হোৱাৰ পিছতেই এনেধৰণৰ সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছে এই বিষয়ে কিন্তু জুবিন গাৰ্গে এতিয়ালৈকে কোনো ধৰণৰ স্পষ্টীকৰণ প্ৰকাশ কৰা নাই হয়তো পিছলৈ প্ৰকাশ কৰিব পাৰে কিন্তু গৰিমা শইকীয়া গাৰ্গৰ যি ফেচবুক পোষ্ট সেই ফেচবুক পোষ্টৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে তেওঁ যথেষ্ট আৱেগিক হৈ পৰিছে বা সকলো যিহেতু সমালোচনাৰ সন্মুখীন হৈছে সমালোচনাৰ প্ৰত্যুত্তৰত এনেধৰণৰ তেওঁ মন্তব্য বা পোষ্ট কৰিছে কিন্তু জুবিন গাৰ্গৰ যি ব্ৰেণ্ড এম্বেচাডৰ কৰা হৈছে সেই ব্ৰেণ্ড এম্বেচাডৰ কৰা মূলতঃ এটাই কাৰণ হৈছে যে সকলোৱে আত্মনিৰ্ভৰশীল হৈ পৰক কাৰণ বহিৰাজ্যৰ পৰা বহু যুৱক যুৱতী আহিছে সেই যুৱক যুৱতীসকল কৰ্মসংস্থাপন হৈ পৰিছে আৰু কৰ্মহীন হৈ পৰাৰ বাবে তেওঁলোকক কৰ্মসংস্থাপন দিয়াৰ উদ্দেশ্যেৰে জুবিন গাৰ্গক এই ব্ৰেণ্ড এম্বেচাডৰ হিচাপে কৰা হৈছে আৰু যিহেতু অসম এখন
কৃষি প্ৰধান দেশ কৃষি প্ৰধান ৰাজ্য আৰু কৃষি প্ৰধান ৰাজ্যৰ লগত যিহেতু কৃষি বিপ্লৱ গঢ়ি তোলাৰ উদ্দেশ্যে তেওঁলোকে এনেধৰণৰ কাম কৰিব ওলাইছে কিন্তু সেই কামকো সকলো ধৰণে সমালোচনা কৰিছে কিন্তু জুবিন গাৰ্গৰ এই যি কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেচাডৰ সেই ব্ৰেণ্ড এম্বেচাডৰ হোৱাৰ মূলতে এটাই কাৰণ হৈছে যিসকল যুৱক যুৱতী আছে সেই যুৱক যুৱতীসকল কৃষিৰ লগত জড়িত হৈ পৰক তাৰ বাবে এনেধৰণৰ চৰকাৰে এনেধৰণৰ পদক্ষেপ হাতত লৈছে কিন্তু গৰিমা শইকীয়াৰ যি পোষ্ট সেই পোষ্টৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে এই তেওঁৰ ছ'চিয়েল মিডিয়াত যি সমালোচনাৰ সন্মুখীন হৈছে তাৰে প্ৰত্যুত্তৰৰ বাবে এনেধৰণৰ পোষ্ট প্ৰকাশ কৰিছে নিশ্চয়কৈ হীৰক আৰু জুবিন গাৰ্গে পূৰ্বতেও কৈছিল যে তেওঁ চৰকাৰৰ যিবোৰ আচলতে বিৰোধী কাৰ্যকলাপ তাত অসম বিৰোধী কাৰ্যকলাপ তাত তেওঁ ইতিমধ্যে প্ৰতিবাদ কৰি যাব কিন্তু যি আচলতে স্থিতি ল'লে জনসাধাৰণৰ উপকৃত হয় বা আমাৰ যিটো নৱপ্ৰজন্ম বৰ্তমান আপুনি জনাইছে যে বহিৰাজ্যৰ পৰা যিসকল যুৱক উভতি আহিছে তেওঁলোকক কৃষিৰ ক্ষেত্ৰত যাতে তেওঁলোকে আগবাঢ়ি যাব পাৰে তাৰ বাবে জুবিন গাৰ্গক বহুতে আচলতে অনুসৰণ কৰে সেইবাবে জুবিন গাৰ্গক তেওঁলোকে বিবেচনা কৰিছিল আৰু সেইবাবে হয়তো এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল হীৰক হয় নিশ্চয়কৈ ৰশ্মিতা যিহেতু জুবিন গাৰ্গক সকলোকে অনুকৰণ কৰে বা জুবিন গাৰ্গক সকলোৱে ফ'ল' কৰে তাৰ বাবে তেওঁলোকে জুবিন গাৰ্গক ব্ৰেণ্ড এম্বেচাডৰ হিচাপে পতাৰ এক পৰিকল্পনা হাতত লৈছিল কিন্তু কালি যিভাগে সমালোচনাৰ সন্মুখীন হ'ল তাৰপিছত গৰিমা শইকীয়াৰ যি পোষ্ট সেই পোষ্টৰ পৰা এটা কথা স্পষ্ট হৈ গৈছে যে আচলতে অতিষ্ঠ হৈ পৰিছে ছ'চিয়েল মিডিয়াত যিভাগে সমালোচনাৰ সন্মুখীন হৈছে আৰু ইয়াৰ পূৰ্বেও দেখিবলৈ পোৱা গৈছিল যে জুবিন গাৰ্গে যিসকল বহিৰাজ্যৰ পৰা অহা লোকসকল আছিল বা বহিৰাজ্যৰ পৰা অহা যিসকল যুৱক যুৱতী আছিল তেওঁ কৰ্মসংস্থাপন দিয়াৰ উদ্দেশ্যে অৰ্থাৎ তেওঁলোকে আত্মনিৰ্ভৰশীল যে হৈ পৰক আত্মনিৰ্ভৰশীল হৈ পৰাৰ উদ্দেশ্যেৰে বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লৈছিল যদি আপুনি চাব যায় কিছুদিনৰ পূৰ্বে তেওঁলোকে থলুৱা যি খাদ্য সামগ্ৰী মাছেই হওক মাংস হওক কেনেদৰে উৎপাদিত সামগ্ৰী বহিৰাজ্য কেনেদৰে ৰপ্তানি কৰিব পাৰি বা দিব পাৰি তাৰ বাবে প্ৰচেষ্টা হাতত লৈছিল মুঠৰ ওপৰত যদি চাব যায় কৰোণা ভাইৰাছৰ মহামাৰীৰ সময়ত যি বহিৰাজ্যৰ পৰা যিসকল যুৱক যুৱতী আহিছিলে তেওঁলোকক কৰ্মসংস্থাপন দিয়াৰ বাবে চৰকাৰে হাতত বিভিন্ন ধৰণৰ আঁচনি হাতত লৈছে আৰু তাৰে পদক্ষেপ হিচাপে জুবিন গাৰ্গৰ ব্ৰেণ্ড এম্বেচাডৰ হিচাপে পতাৰ পৰিকল্পনা হাতত লৈছিল কিন্তু যিভাগে ছ'চিয়েল মিডিয়াত বা অন্যান্য যিভাগে সমালোচনা জুবিন গাৰ্গ সমালোচনাৰ সন্মুখীন হৈছে তাৰে প্ৰত্যুত্তৰত কালি গৰিমা শইকীয়াকে এই পোষ্টটো স্পষ্টকৈ প্ৰকাশ কৰিছে আৰু এটা কথা ক'ব বিচাৰিম যে ইয়াৰ পূৰ্বেও বিভিন্ন সময়ত জুবিন গাৰ্গে এনেধৰণৰ চৰকাৰৰ পক্ষত মাত মতাৰ বাবে সমালোচনাৰ সন্মুখীন হৈছিল যদি চাব যায় ফিল্মফেয়াৰৰ সময়তে জুবিন গাৰ্গৰ একাংশ শিল্পীয়ে যদিও ফিল্মফেয়াৰ বিৰোধ কৰিছিল কিন্তু তাৰে পৰিলক্ষিত জুবিন গাৰ্গে পিছৰ সময়ছোৱাত ফিল্মফেয়াৰলৈ যোৱাৰ বাবে বিভিন্ন সমালোচনাৰ সন্মুখীন হৈছিল আৰু তাৰ পূৰ্বেও দেখিবলৈ পোৱা যায় যে সৰ্বানন্দ সোণোৱালৰ লগত কেইবাবাৰ মিলিত হোৱাৰ বাবে ফেচবুকত বা ছ'চিয়েল মিডিয়াত ফটো ভাইৰেল হোৱাৰ পিছতে তেওঁ সমালোচনাৰ সন্মুখীন হৈছিল ঠিক একেদৰে ব্ৰেণ্ড এম্বেচাডৰ চৰকাৰৰ ব্ৰেণ্ড এম্বেচাডৰ পতাৰ বাবে বা ব্ৰেণ্ড এম্বেচাডৰ হোৱাৰ প্ৰস্তাৱ আগবঢ়োৱাৰ বাবে এইবাৰ সমালোচনাৰ সন্মুখীন হৈছে জুবিন গাৰ্গ হীৰক ধন্যবাদ জনাইছোঁ আপোনালৈ আৰু জুবিন গাৰ্গ কেনেদৰে সমালোচনাৰ সন্মুখীন হোৱাৰ পিছতে গৰিমাৰ শইকীয়া গাৰ্গৰ এক আৱেগিক পোষ্ট আৰু ইতিমধ্যে আমি জনাইছোঁ যে কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেচাডৰ হিচাপে জুবিন গাৰ্গক নিযুক্তি দিয়াৰ চিন্তা চৰ্চা চলি আছিল কিন্তু ইতিমধ্যে চূড়ান্ত সিদ্ধান্ত এতিয়াও লোৱা হোৱা নাছিল তাৰপিছতে বিভিন্নজনে সমালোচনা কৰিছে জুবিন গাৰ্গক যিগৰাকী জুবিন গাৰ্গক লৈ আচলতে অসমবাসীয়ে গৌৰৱ কৰে বা হাৰ্টথ্ৰব বুলি কোৱা হয় জুবিন গাৰ্গে বহুকেইটা ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে চৰকাৰৰ বিৰোধী স্থিতিও তেওঁ লৈছে যিটো কা আন্দোলনত দেখিবলৈ পোৱা গৈছে যে তেওঁ সৰহ ভূমিকা গ্ৰহণ কৰিছে তাৰপিছত বৰ্তমান কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেচাডৰ হিচাপে তেওঁক নিযুক্তি দিয়াৰ ক্ষেত্ৰত যেনেধৰণে সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছে শিল্পীগৰাকী তাক লৈ এতিয়া জুবিন ফেন ক্লাবে কৈছে যে জুবিন গাৰ্গ য'তে থাকে তাতেই তেওঁলোক থাকিব অৰ্থাৎ জুবিন গাৰ্গৰ পূৰ্ণ সমৰ্থন তেওঁলোকৰ আছে আৰু বহিৰাজ্যৰ পৰা যিসকল উভতি আহিছে যুৱক যুৱতী যাতে পুনৰ কৰ্মসংস্থাপন বিচাৰি তেওঁলোকে বহিৰাজ্যলৈ যাতে যাব নালাগে ঘৰতেই থাকি বা নিজৰ গাঁওখনতে থাকি নিজৰ চহৰতে থাকি যাতে আত্মসংস্থাপন হ'ব পাৰে বা যিহেতু আত্মনিৰ্ভৰশীল অসম এখন গঢ়ি তুলিব পাৰে তাৰ বাবে কৃষি বিভাগৰ এই ক্ষেত্ৰত যাতে জুবিনক অনুকৰণ কৰে সকলোৱে তাৰ বাবে সিদ্ধান্ত লোৱা হৈছে তাৰপিছতে কিন্তু দেখিবলৈ পোৱা হৈছে সমালোচনাৰ সন্মুখীন হোৱাৰ পিছত জুবিন গাৰ্গ পত্নী গৰিমা শইকীয়া গাৰ্গৰ এক আৱেগিক পোষ্ট আনে গুৰুত্বপূৰ্ণ খবৰ আজিৰ পৰা ডিব্ৰুগড়ত এসপ্তাহৰ বাবে ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ব্যৱসায়ীসকলে নিজে ঘোষণা কৰিছে লকডাউন জিলাখনত কৰোনাৰ সংক্ৰমণ ভয়াৱহভাৱে বৃদ্ধি পোৱাত এই সিদ্ধান্ত লোৱা হৈছে মাৰোৱাৰী পট্টি এটি ৰোড কল ৰোড বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ব্যৱসায়ী সন্থাই বন্ধ থাকিব সকলো পাইকাৰী আৰু খুচুৰা ব্যৱসায়িক প্ৰতিষ্ঠানো পুনৰবাৰ জনাইছোঁ আজিৰ পৰা ডিব্ৰুগড়ত এসপ্তাহৰ বাবে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ ৰখাৰ ঘোষণা কৰিছে ব্যৱসায়ীসকলে নিজেই তেওঁলোকে লকডাউন ঘোষণা কৰিছে জিলাখনত কৰোনাৰ সংক্ৰমণ ভয়াৱহভাৱে বৃদ্ধি পোৱাত এই সিদ্ধান্ত লৈছে ব্যৱসায়ীসকলে মাৰোৱাৰী পট্টি এটি ৰোড কল ৰোড বন্ধৰ সিদ্ধান্ত ব্যৱসায়ী সন্থাৰ বন্ধ থাকিব সকলো পাইকাৰী খুচুৰা ব্যৱসায়িক প্ৰতিষ্ঠান বাতৰি পুনৰ সময় হৈছে আন এটি চমু বাণিজ্যিক বিৰতিৰ